everyone, welcome back to my another vlog. পুনৰ এটা নতুন vlogৰ সৈতে আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালেই আছে আৰু যেহেতু বিহুৰ বতৰ এইকেইদিন অকনমান দিনত মানে কাম বন চলি আছে গলুক লৈ ইমান নোৱাৰো যদিও তাৰ মাজতে চেষ্টা কৰিছো আৰু লাহে লাহে ইটো কিটো কৰিবলৈ আৰু এতিয়া সন্ধিয়া হৈছে সন্ধিয়াই আজি vlogটো ষ্টাৰ্ট কৰিছো তেন্তে আজি vlogটো চাই থাকিব আৰু শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু যিসকল মোৰ ভিউৱাৰ্ছ হয় তেখেতসকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক শেয়াৰ এণ্ড কমেন্ট কৰি জনাবলৈ নাপাহৰিব vlogটো চাই কেনেকুৱা পায় তেন্তে আজি vlogটো ষ্টাৰ্ট কৰো আৰু এইফালে সিধাই পাকঘৰ পালোহি আৰু এইফালে আমাৰ গলু দেখিছনে কামল লাগিয়ে গ'ল এয়া তাৰ বিভিন্ন ধৰণৰ কাম চলি থাকে আসলতে আমাৰ ইমানখিনি কাম নহয় গোখাই মানুহ কি কৰি আছা আৰু এয়া তেতিয়া হলে স্টাৰ্ট কৰিছো আজি এয়া পানী অকন গৰমাইছো আসলতে গলুৰ কাৰণে এইফালে যেহেতু গলুৱে আজি আবেলি একোৱে খোৱা নাই এতিয়া সেইবাবে ভাবিলো তাক অকনমান কিবা এটা খুৱাই লওঁ এয়া তালে নেস্তা অকনমান ৰেডি কৰি ললো আৰু এতিয়া মই খাবলৈ লৈছো সন্ধিয়াৰ চাহ আৰু এয়া মোৰ চাহ ৰেডি আসলতে গলুৰ পাপাকে আহোতেই লৈ আহিছিলে এইফালে মই মাংস চিটি মাৰি থৈছো আৰু চব্জিখিনি হৈছে তাৰ এতিয়া নমাব সময় হৈছিলে আৰু এইফালে বনাইছো দালি ভিডিঅ'টো অৱশ্যে আত্মহত্যা কৰা গৰুৱে মানুহ কৰি আহিলে এইবাবে পাছত যোগাৰ কৰি লৈ এতিয়া ষ্টাৰ্ট কৰিছো এইফালে দেখিছনে গলু আৰু পাপাই কি কৰি আছে আৰু এয়া ফাৰ্ষ্টতে আলুখিনি অকণমান ফ্ৰাই কৰি লৈছো যিহেতু মাংসখিনি চিটি মাৰা হৈয়ে আছে আৰু এইফালে মই ভাতটো বনাই দিছিলো এইফালে তেলত মই পিঁয়াজ আদা নহৰু লগতে জিৰা আৰু পেকেট মছলা দি গৰম মছলা দিছো আৰু মিট মছলা দিছো লগতে দালিখিনি দি পেলাই অলপ ফ্ৰাই কৰি ল'ব লাগিব মাংসখিনি ফ্ৰাই কৰি আছো যিহেতু মাংসটো আগতেই মই চিটি মাৰি থৈছিলো আৰু এই পানী দি পেলাই উতলাই আছো এতিয়া মাংসটো পুৰা ফ্ৰাই কৰিব লাগে যিমান ফ্ৰাই কৰিলে সিমানে বস্তুটো মানে কালাৰটো ভাল হয় আৰু খাবলৈ যায় আচলতে মাংসটো বেছি উতলাব লাগে এয়া মোৰ মাংসখিনি হৈ গৈছে প্ৰায় তো এইফালে মোৰ মাংস ৰেডি আৰু কালাৰটো দেখিছো ইমান ধুনীয়া হৈছে কিন্তু কালাৰ ব্যৱহাৰ কৰা নহয় আৰু এইফালে আমাৰ গলুক দেখিছেনে গাড়ীখন বহি কি কৰি আছে মই আচলতে এয়া গাড়ীখনত আৰু দাদা এজনো আহিছে লগতে মাক আৰু বাপেকে টিকেটখন পইচা গাড়ীখনতে আহি বহি মই ভাত খাবলৈ লৈছো আৰু গলুক আচলতে আইকৰ ওচৰত থৈ আহিছো এয়া দেখিছেনে নেমুটো ৰখেই নাই মানে ঘৰতে আছে কিন্তু এতিয়া মানে ৰস থকা নেমু হোৱা নাই যে আৰু আজিৰ vlogটো ইমানতে শেষ কৰিছো ইফালে শুনিছনে গলুৰ মাত
আইকৰ ওচৰত কান্দি আছে, তাৰমানে টোপনি আহিছে আৰু তেন্তে আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভ্লগৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ তেন্তে। আৰু যিসকল মোৰ ভিউৱাৰ্ছ হয় তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভ্লগটো চাই কেনেকুৱা পালে।